নমস্কাৰ, মোৰ নাম ধীৰাজ ৰাভা। আকৌ আহিলে এটা নতুন ভিডিঅ' লৈ। তো মই আজি ক'ত যাব ওলাইছোঁ আপোনালোকক দেখুৱাই আছোঁ। দা আৰু কোদাল লৈ ওলালোঁ বাৰিষাৰ কামত বুলি ভাবিছা নেকি? বাৰিষাৰ কামত নহয় দেই, কিহৰ কামত গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'খন শেষলৈ দেই। ৰাস্তাতে সৰু ভাইটিৰ বাইক পালোঁ, তো বাইকত গৈ আছোঁ এতিয়া। কেইদিনমান আগতে বৰষুণ দিলে, তো তাৰ কাৰণে ইয়াৰ চাহ খেতি পথাৰগিলা আৰু এই গছ গছনিগিলা পূৰা সেউজীয়া পৰিৱেশ হৈ আহিব ধৰিছে। মানে বহুত ভাল লাগি আছে, বহাগৰ 8 জানুৱাৰী যেন লাগি আছে দেই না। তো ঠাইডোখৰ পামেই আৰু বাইকত পালতো অলপ পিছতে আমি ঠাইডোখৰ পাম দেই। এতিয়া বাইক চাইকেলটো কাম চলি আছে বোধহয়। আমি অলপ হাত পলম হৈ গ'ল দেই। ফাইনেলি আমি ঠাইডোখৰত আহি পালোঁ। এইখনে হৈছে আমাৰ পাগলা বাবা দানৰ বাকচ দেই। তো পাগলা বাবা পূজা আমাৰ হ'ব আৰু অহাকালি হ'ব। তাৰ কাৰণে আমি চাফাই অভিযান কৰাৰ কাৰণে আহিছোঁ। তো আমি আগবাঢ়ি আছোঁ এতিয়া। তো এয়া চাইকেল হৈ আছে দেই। আমাৰ পলম হৈ গ'ল না চিন্দুল। ইমান সেউজীয়া পৰিৱেশ, ইয়াৰ ভিতৰতে আমাৰ পাগলা বাবাৰ থান আছে দেই। গোটেইবিলাক বাঁহৰে আৱৰি আছে। গোটেইবিলাক বাঁহ, এইবিলাক যিমান দেখি আছে গোটেইবিলাক বাঁহ। তো ইয়াৰ চেণ্ডেল গোটেইবিলাক বাঁহত থৈ আছে, ভিতৰত লৈ যোৱা নহয়। ময়ো থৈ দিলোঁ এইখিনিতে চেণ্ডেল। আহি দেখিলোঁ পূৰা ৰাইজৰ মানুহ কামত লাগি আছে, সকলোৱে চাফা কৰাত লাগি আছে দেই। তো এইফালে আমাৰ আটাহতীয়া মানে বয়সস্থ মানুহবিলাকো মানে কামত লাগি আছে। আৰু ইয়াৰ পাথৰবিলাক যে দেখি আছে, ইয়াৰ শাৰীকে যে পাথৰ দেখি আছে আপোনালোকে, এইবিলাক হৈছে সকলোৰে মানে নিজা স্থান, মানে নিজৰ আসন আৰু মানে অহাকালি যে পূজাত আহিব, এই আসনত মানে নিজৰ আসনখিনি সকলোৱে নিজে বহিব। তো আমাৰ সৰু ভাইটিয়ে আছে না, পূৰা বাঁহ কাটি আছে, বাঁহ মানে খৰি। আহি কাম কৰাৰ পিছত অকণমান ভাগৰি পৰিলোঁ, অকণমান ৰেষ্ট কৰি আছোঁ। ইয়া চা গোটেইবিলাক বাঁহ, মোৰ পিছফালে যে দেখি আছে গোটেইবিলাক বাঁহ দেই। আৰু এইফালে চাব পাৰে ৰাইজৰ কামটো কৰাগিলা কৰি আছে, বহাগিলা বহি আছে, ৰেষ্ট কৰাগিলা ৰেষ্ট কৰি আছে, আমিও ৰেষ্ট কৰি আছোঁ। ইয়াৰ দাদাহঁতে বাঁহ কাটি আছে আৰু ওপৰ দৃশ্যগিলা আপোনালোকে চাই লওক। আৰু ইয়াৰ মৰি যোৱা বাছগিলা যে কাটি আছে, টুকুৰা যে কৰি আছে, মানে খৰিৰ কাৰণে খৰি। অহাকালি বহুত খৰিৰ ব্যৱস্থা লাগে। এই যে দেখি আছে, মই জুম কৰি দেখুৱাই আছোঁ আপোনালোকক, এই শিল যে দেখি আছে, এই শিলৰ পূজা আমি কৰোঁ। ট্ৰাইবেল মানুহবিলাকে এই শিলৰ পূজা কৰে, প্ৰকৃতিৰ পূজা যে গছ গছনিৰ পূজা কৰে দেই। আৰু ইয়াত চাই লওঁ আপোনালোকে, পূৰা মানে ৰাইজৰ মানুহবিলাক গোটেইবিলাক মিলি আমি পূৰা চাফাই অভিযান কৰি আছোঁ। যিহেতুকে অহাকালি পূজা হ'বলৈ গৈ আছে আমাৰ পাগলা বাবাৰ পূজা দেই। ইতিমধ্যে আমাৰ পাগলা বাবাৰ থানখন চাফা কৰা হৈ গ'ল। তো সকলোৱে নিজৰ স্থানত বহি আলোচনা কৰি আছে, মানে অহাকালি সকলোৱে সোনকালে আহিবি এনেকৈ আলোচনা কৰি আছোঁ। তো ময়ো ইফালে বহি আছোঁ ৰাইজৰ লগত, কিবা এটা ভাল লাগে ৰাইজৰ লগত ওলালে, নহয়নে বাৰু? আপোনালোকে গম পায়নে? তো ৰাইজৰ মানুহ উঠিলে ঘৰত যোৱাৰ কাৰণে, যিহেতুকে আজিৰ কাৰণে চাফা কামখিনি শেষ, অহাকালি সোনকালে আহিব লাগিব, হয়নে নাই বাৰু? আৰু ইয়াৰ বাঁহগিলা যে দেখি আছে নহয়, এইটো মানে পূজাৰ দিনাখন কাটিব নোৱাৰে বা বেলেগ দিনাখনো কাটিব নোৱাৰে। আজি জাগা চাফা কৰাৰ কাৰণেহে কাটিব পাৰিছে দেই। তো ইতিমধ্যে আমাৰ কাম কৰা শেষ, মানে চাফা কৰা শেষ দেই থানটো। তো অহাকালি পূজা হ'ব ইয়াতে চুবিৰুল। তো অহাকালি নাখাই আহিব লাগিব আকৌ ৰাতিপুৱাৰ পৰা না। তো এতিয়া আমি ঘৰত গৈ আছোঁ, অহাকালি আকৌ আহিব লাগিব। পূজাখন অহাকালি হ'ব, আজি জাষ্ট চাফাহে কৰিলোঁ আমি না। তো আজিৰ ভিডিঅ' এইখিনি আগবঢ়ালোঁ দেই। ভিডিঅ'খন চাই কেনেকুৱা লাগিছে জনাব। আমাৰ পৰম্পৰাগত মানে সৰুৰে পৰা দেখি অহা পূজা, তো ভাল লাগে দেই, খুব ভাল লাগে, এনজয় কৰোঁ, মানে এনজয় হয় এইখিনি পূজাত দেই। তো নেক্সট ভিডিঅ' আকৌ লগ পাম, আজিৰ কাৰণে বাই বাই।